ডিব্ৰুগড়ৰ চাউলঘাট ভয়ংকৰ ডকাইতি কাণ্ড পুৰুষ নথকাৰ চলেৰে ঘৰত সোমাই মহিলাৰ ডিঙিত দা লগাই ঘৰৰ সা সামগ্ৰী ভাঙি লণ্ড ভণ্ট বৃহৎ পৰিমাণৰ ধন আৰু সোণৰ অলংকাৰ লৈ পলায়ন গভাইতে ডকাইতৰ দলত মঙ্গলবাৰে সন্ধিয়া চুৰাপালিৰ ঘৰত পুৰুষ নথকাৰ সময়তেই প্ৰৱেশ কৰি সা সামগ্ৰী ভাঙি ধন আৰু সোণৰ অলংকাৰ লৈ যোৱাৰ ডকাইতৰ দলটোৰ নেতৃত্বত আছিল চাউলখোৱাৰ মিণ্টু আলী বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। আমাৰ ঘৰত আহিছিলে ফুৰিবলৈ তাইক বিচাৰি আহি আমাৰ ঘৰত অশান্তি মোৰ ঘৰ গোটেই বস্তু বানি ভাঙি মেলি খতম কৰি দিলে। পইচা 40,000 টকা লৈ গৈছে সিহঁতি চন আৰু কি নাম মিণ্টু ইৰফান গোটেই গেংখিনি আহি আমাৰ এবাৰ ফাৰ্ষ্ট নহয় সিহঁতি বহুতবাৰ আহি কিনে ঘৰ দুৱাৰ ভাঙি অত্যাচাৰ কৰি যায়। মতা মানুহ নথকা অৱস্থাত গোটেই ঘৰ দুৱাৰ ভাঙি থৈ যায় আৰু কালি ডকাইতি ডিঙিত ডাল মাইকী মানুহ ডিঙিত ডাল লগাইছে চাবলৈ কাৰণে ধমকি দিয়ে। সিহঁতি মানে অত্যাচাৰ কৰি গৈয়ে থাকে ঘৰ ভাঙিলে আমি কেছ দিয়ে থাকো কিন্তু একো কেছত মানে একশ্যন নোহোৱাৰ কাৰণে সিহঁতি এইবাৰ লগাই 2-3বাৰ ঘৰ ভাঙিছে আমাৰ মাইকী মানুহ ডিঙিত লৈ যায় ডিঙিত ডাল লগাই দিয়ে আৰু মানে কাটিবলৈ কাৰণে ধমকি দি থাকে কেছ উঠাবলৈ কাৰণে মানে এটা মানে অত্যাচাৰ থাকিব নোৱাৰা হৈ গৈছো। কোনো একশ্যন নাইকিয়া কোনো হেৰি নাইকিয়া আগতো কৰিছে চিচি কেমেৰা ফটেজো আছে আমাৰ আমি মুখৰে যে ষ্টেটমেণ্ট দিছো আপোনালোকৰ নিউজত যে মুখৰে কৈছে এইটো নহয় আমাৰ ওচৰত চিচি কেমেৰা ফটেজ আছে আমি চিচি কেমেৰা ফটেজ দিও আমি কেছ দিছো কিন্তু একো হোৱা নাইকিয়া একশ্যন নাই লোৱা। আমি গোটেই ঘৰৰ বস্তু ভাঙি কেনে খতম কৰিলে মতা মানুহ ঘৰত দেখা তাই মোক কালি ফোন কৰিছে যে আছোন আমাৰ ঘৰত এনেকে সিহঁতি আহিলে গোটেই ঘৰ দুৱাৰ বস্তু বান্ধি ভাঙিলে মোৰ আহিবলৈ ভয় লাগিছে কাৰণ সিহঁতে আছে মই কেনেকে আহিম তাৰপিছত সিহঁতে যোৱাৰ পিছত মই পিছপিনৰ পৰা আহিছো দেখিছো গোটেই ঘৰৰ বস্তু বান্ধি খতম দেখিছো গডেজ কি ভাঙিলে তাৰপিছত মোক গডেজ কিনিলে কৈছে পইচা নিলে তাৰপিছত সোণৰ বস্তু নিছে কৈছে কিবা কিবি সোণৰ বস্তু নিছে বোলে কি নিছে মই গম নাপাওঁ। পাছত ৰাতিপুৱা মানে চাওঁতে ছেকেণ্ডে গম পাইছো যে সোণৰ বস্তু নিছে কিন্তু এই মাইকী মানুহ যে মিটখন যে লগা এইটো কি ৰুল মানে মাইকী মানুহ যে মিটখন লগা এইটো ৰুল কি এইটো সিহঁতি মতা বুলি ভাবে একচুৱেলি মিনটো কথা কৈছো ইমান দুটামান হ'ব যে মানে মতা বুলি ভাবে কিন্তু মই ভাবো যে সি একমাহ হিজিৰা হয় মাইকী মানুহ মিট কিহৰ কাৰণে লগাই সি মতা মানুহ নথকা পাছত সিহঁতি কিহৰ কাৰণে আহে মতা মানুহ নথকা পাছত মতা মানুহ মাইকী মানুহ এনে অত্যাচাৰ কৰিব লাগে নেকি এনেকে ঘৰ ভাঙিব লাগে নেকি এনেকে বস্তু ভাঙিব লাগে যেতিয়া দেখিছে যে মতা মানুহ নাই কিয়া তো বাছ গুচি গ'লে যদি কাৰোবাক মাৰিবলৈ আহিছে তো মাৰিবলৈ যেতিয়া আহিছে তো মানুহ নাই গুচি গ'লে মানে সেইটো উদ্দেশ্য ডকাইতি আৰু আমাক মানে অত্যাচাৰ কৰা থানাত এটা মাইনা কেছ দিছে কিন্তু এতিয়া আমি এখন এফআইআৰ দিম মানে আপোনালোকৰ মতা আছে মানে বস্তু দেখাব লাগিব ন দিছো এফআইআৰ দিছো মাদাৰ কেছ চলি আছে তাৰ ওপৰত এগামৰ কথা মাদাৰ কেছ চলি আছে তাকতো সবতকৈ ডাঙৰ কেছ কি দিম মাদাৰ কেছে চলি আছে মানে ক্ৰিমিনেল মিণ্টু পা চলি আছে মাদাৰ কেছ আপুনি ওচৰ প্ৰতিবেশী নেকি না মোৰ দেউতাক মাৰিছে সি আৰু যিটো ঘৰ কালি ডকাইতি কৰি গৈছে এইটো মোৰ দাদা হয় মানে মোৰ কাকা হয় মানে তাই কানি ফোন কৰিছে কেনেকুৱা সিহঁতি ভয় খাই গৈছে ডিঙিত মিটখন লগাইছে মাইকী মানুহৰ মিটখন লগালে মাইকী মানুহটো কেনেকুৱা ভয় খাব কেনেকে কালি অৱস্থা বেয়া হৈছে সৰু ল'ৰাটো ভয়তে মাত বোল বন্ধ গৈছে পুহি লৈছে গৰু চুৰ কৰিব যায় ৰাতি আৰু মানে তাক 20টামান মানুহ লাগিব কাৰণে সি অকলে তাৰ লাগিব দম নাইকিয়া সি ইমানটো 1.5 ফুটীয়া মানে ইমান তুমি কয় তাত দম একচুৱেলি নাই দিয়া সি মতা বুলি ভাবে মই কয় মই শ্বেয়াৰ হয় একচুৱেলি সি শ্বেয়াৰ নহয় সি হিজিৰা হয় সি 20টা মানুহ লৈ কেনে আহে আহি ডকাইতি কৰে। ব্যুৰ' ৰিপৰ্ট, NTV Assam।